আমি ৰাতিপুৱাই আনবিকাক স্কুলত থৈ ডাইৰেক্ট আহি গ'লোঁ আমাৰ বনাই থকা ঘৰটোলৈ আৰু যিহেতু বতৰটো অলপমান ভাল আছিল সেইকাৰণে ভাবিলোঁ গছপুলি কেইটামানকে ৰুওঁ যিহেতু আমাৰ এই বাউণ্ডেৰীটোত আমি আজিলৈকে গছপুলি ৰোৱা হোৱাই নাছিলে আচলতে মাটি পেলাব বাকী আছিলে আৰু বাউণ্ডেৰীও নাছিলে এতিয়া যিহেতু মাটিও পেলোৱা হ'ল আৰু বাউণ্ডেৰীটোও হ'ল সেইকাৰণে ভাবিলোঁ গছপুলি কেইটামান ৰুওঁ আচলতে দেৰিয়ে হৈছে ইয়াতে মই ৰুইছিলোঁ এটা মধুৰি আমৰ গছ আৰু দুটা ৰুইছিলোঁ ইয়াতে অমিতা পুলি আৰু গোটেইকেইটা মই হাইব্ৰিড ৰুইছিলোঁ আৰু এইকেইটা মই নাৰ্চাৰীৰ পৰা আনিছিলোঁ হাইব্ৰিড হয় আৰু ভাল হয় বুলি কৈছে সেইকাৰণে মই ৰুইছিলোঁ ইয়াতে আৰু ইয়াতে মই দেখিলোঁ অলপমান গোন্ধ পোৱা নিচিনা লাগিলে আৰু দেখিছোঁ ইয়াতে এজোপা আছে ভেদাইলতা গছ দেখি পেলাই বিৰাটে ভাল লাগিল কাৰণ আনবিকাই কেতিয়াবা মই আনবিকাক মানে চুপৰ নিচিনাকৈ বনাই দিওঁ নহ'লে মুৰ্গী মাংসৰ লগত বনাই দিওঁ তাই খাই বহুত বেছি ভাল পায় আৰু ইয়াতে মই সুধি আছিলোঁ হাজবেণ্ডক যে এজোপা নিম পুলিও আছিলে নিম গছৰ পুলি সেইজোপাও ৰুই দিবলৈ কৈছোঁ আগফালে দিওঁ তেখেতে ইয়াতে অকণমান ৰেডি কৰিছে নিমৰ পুলিটো ৰুবৰ বাবে আৰু তেখেতে কৈছোঁ আজি আপুনিও এটা গছ পুলি ৰুৱক আৰু এয়া তেখেতে এতিয়া ৰেডি কৰি আছে নিম পুলিটো ৰুবৰ কাৰণে আজি বতৰটো ভাল আৰু ইয়াতে দেখিছেনে আকাশখন কিবা বতৰটো একদম গুমুৰা হৈ আছে আৰু যেন এতিয়াই বৰষুণ আহিব সেইকাৰণে হাজবেণ্ডক কৈ আছোঁ জল্দি জল্দি কৰক আৰু গছ পুলিকেইটা আমি এতিয়া ৰুইয়ে দিওঁ নালাগে হৈ যাব ৰুই দিয়ক পলিথিনটো ওপৰৰ পৰা ফালি দিয়ক এতিয়া আমাৰ নিম পুলিটো ৰোৱা হৈয়ে গ'ল আৰু এতিয়া আমি খৰকৈ যাওঁ ঘৰলৈ যিহেতু হাজবেণ্ডৰ অফিচো আছে আৰু আনবিকাকো আনিবলৈ হ'ল আৰু তেখেতে কৈ আছিলে যে চাহ একাপ খাবলৈ মন গৈ আছে সেইকাৰণে আমি ভাবিলোঁ জামুগুৰি হাটত এখন খুলিছে নতুনকৈ স্প্ৰিং ভেলী বুলি আৰু তাতে চাহ একাপ খাওঁ বুলি ক'লে তেখেতে যিহেতু মই চাহ ইমান আজিকালি নাখাওঁ সেইকাৰণে তেখেতে খালে আৰু ইয়াতে দেখিছেনে বতৰটো বৰষুণ অকণমান আহিলেই ইয়াতে দেখিছেনে আনবিকা দেউতাকক দেখি কেনেধৰণে আহিছে এতিয়া দিনটোৰ ব্যস্ততাৰ মাজতে আহি পালেহি ফ্লিপকাৰ্টৰ পৰা এটা পাৰ্চেল আৰু ভাবিছোঁ আপোনালোকৰ লগত এই পাৰ্চেলটোত কি আহিলে এবাৰ শ্বেয়াৰ কৰোঁ কাৰণ আপোনালোকৰো অকণমান সুবিধা হ'ব বুলি ভাবিছোঁ আৰু ইয়াতে মই অৰ্ডাৰ কৰিছিলোঁ দুটা বটল আৰু এয়া আছে দুটা বটল আৰু এইটো হৈছে এটা অৰেঞ্জ কালাৰ আৰু এটা মই অৰ্ডাৰ কৰিছিলোঁ আচলতে অৰেঞ্জ আৰু য়েল্লোত আছিলে চাওঁ একে আহিছেনে নাই আৰু এয়া হৈছে বটল দুটা আচলতে বহু দিনৰ পৰা মই ভাবি আছিলোঁ এনেকুৱা দুটা বটল অৰ্ডাৰ কৰিম যিহেতু গৰম দিনত আমি পানীবিলাক খাবলৈ অকণমান ডিটক্স ৱাটাৰবিলাক খাবলৈ ভাল লাগে ঘৰত কেতিয়াবা খাওঁ কিন্তু হাজবেণ্ডে অফিচো লৈ যাব লাগে আৰু এটা ট্ৰেণ্ড চলি আছে নহয় জানো যে ডিটক্স কিছুমান বস্তু আমি ভৰাই থওঁ বটলত আৰু দেখিবলৈ খুব ধুনীয়া লাগে আৰু সেইকাৰণে ভাবিছিলোঁ মই দুটা বটল অৰ্ডাৰ কৰোঁ এটা মই ঘৰত ইউজ কৰিম আৰু এটা হাজবেণ্ডে অফিচলৈ লৈ যাব আৰু যেহেতু কিছুমানে অৰ্ডাৰ কৰিব পাৰে কাৰণ মই বটলকেইটা অৰ্ডাৰ কৰিলোঁ চেলো ব্ৰেণ্ডৰ আৰু চেলো ব্ৰেণ্ডটো ভাল হয় কিন্তু এইকেইটা প্লাষ্টিক হয় এনেই প্লাষ্টিকটো অকণমান এভইডে কৰোঁ কিন্তু এইটো এটা ব্ৰেণ্ডেড বস্তু হয় আৰু আচলতে চিচাৰো পাইছিলোঁ কিন্তু চিচাৰৰ মানে কি হৈ গ'ল চিচাৰৰ বটলকেইটাত মানে চাওঁতে তাত দেখিলোঁ যে ভিতৰৰ যিটো এটা ষ্টেইনাৰ থাকে সেই ষ্টেইনাৰটো নাছিলে আৰু ইয়াতে দেখিছেনে এই ষ্টেইনাৰটো আছে মানে আমি বস্তু কিছুমান আচলতে বহুতে জানে মই তথাপিও আপোনালোকক কওঁ কিছুমানে নাজানিব পাৰে ইয়াতে আচলতে আমি যেনেকৈ নেমুৰ টুকুৰা নহ'লে বা পদুনাৰ পাত তেনেকুৱা আমি ইয়াত ভৰাই দিলে আৰু বাকী জেগাখিনি আমি পানী ভৰাই দিলে ষ্টেইনাৰ হিচাপত মানে আমি খালে কি হয় আমাৰ মুখলৈ মানে সেই বস্তুকেইটা নাযায় অকল পানীটোৱে যায় সেনেকৈ মানে ষ্টেইন হৈ পেলাই আহিব আৰু ইয়াত দেখিছেনে এনেকুৱাকৈ আছে আৰু মই যিটো বেলেগ এটা
মিল্টনৰ চাইছিলোঁ তাতে কিন্তু এই ষ্টেনাৰ কেইখন নাছিলে ষ্টেনাৰ আচলতে নাথাকিলে মানে কি হয় যে মুখত পানীটো খালে মানে গোটেই আমি যিখিনি বস্তু আমি ভিতৰ বটলত ভৰাই থৈছোঁ সেইখিনি আমাৰ মুখলৈ যায়গে সেইকাৰণে মই ভাবিলোঁ এনেকুৱাই অৰ্ডাৰ কৰোঁ কাৰণ এইটো এটা ব্ৰেণ্ডেড হয় আৰু চাওঁ ইউজ কৰি পেলাই কেনেকুৱা হয় কিন্তু বটলকেইটা মই দেখিবলৈ খুব ভাল লাগিছে আপোনালোকে দেখিছেনে আৰু কিছুমানে যদি ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব ধুনীয়া হয় বটলকেইটা আৰু এইকেইটা মই লৈছিলোঁ 349 ৰুপিজত অলপমান ডিছকাউণ্ট আছিলে আৰু এইকেইটা 800 ml আছে আৰু ইয়াৰ যিমান পানী হ'ব ইয়াত 800 ml আমি ইয়াতে ভৰাব পাৰিম আৰু দিনটোলে মোটামুটি হৈ যাব দিনটোলে মানে এটা বেলাটো ধুনীয়াকৈ হৈ যাব আপোনালোকৰ ইচ্ছা কৰিলে ধুনীয়াকৈ বটলকেইটা পাৰচেজ কৰিব পাৰিব ফ্লিপকাৰ্টত এভেইলেবল আছে বহুতকেইটা কালাৰত আছে মোৰ এইকেইটা কালাৰ পছন্দ লাগিছিলে সেইকাৰণে মই দিলোঁ আৰু দামটো আপোনালোকে আচলতে কি হয় অনলাইন শ্বপিংবিলাকত দামটো ইফাল ইফাল হৈয়ে থাকে মই যেতিয়া দিছিলোঁ তেতিয়া 349 ৰুপিজ আছিলে আৰু এতিয়া মই চাওঁতে আছে 320 ৰুপিজ আৰু আপোনালোকে দামবিলাক চাই ল'ব আৰু যদি কিনিবলৈ মন আছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় কিনিব পাৰিব এতিয়া আনবিকা পুৰা ধুনীয়াকৈ লিখি আছে আচলতে অথনিৰ পৰাই লিখি আছে তাই বোলে আজি পাৰ্কত যায় বহুত দিন পাৰ্কত যোৱা নাই হয় বাৰু বহুত দিন যোৱাই নাছিলোঁ আমি তাই আমাক কৈ আছিলে সেইকাৰণে ভাবিছোঁ আজি তাইক লৈ যাওঁ আৰু সেইকাৰণে তাই আজি মানে অলপমান লিখি পেলাই আমাক দেখাইছে আৰু বোলে অকণমান কাম কৰিছে মিটিঙৰ কাম আৰু এয়া দেখিছেনে তাই কি লিখি আছে এইবিলাক কি হয় মিটিঙৰ হেণ্ড ৰাইটিং আকৌ চাওঁ তোমাৰ মোবাইল লৈ আছে যে এইটো কাৰ মোবাইল পুৰণা মোবাইল কিবা ওলাই নে তাত সেনেকেই ধেমালি হয় দেউতা এনেকে মিটিং কৰি থাকে আজি তুমি একদম বিজি কিমান কাম আছে অফিচৰ এইটো স্কুলৰ কাম ঠিক আছে কৰা এতিয়া পিছবেলা বতৰটো মুকলি কৰাত আমি আহি গ'লোঁ পাৰ্কলৈ যিহেতু আনবিকাই একদম ৰাতিপুৱাৰ পৰাই আপত্তি কৰি আছিলে যে বহুত দিন পাৰ্কত অহা নাছিলোঁ হয়ও আমি বহুত দিন পাৰ্কত অহা নাছিলোঁ যিহেতু বতৰটো বেয়া আছিল আৰু মাজতে বহুত বেছি গৰমো পৰিছিল আৰু এতিয়া আমি আহিলোঁ ইয়াতে তাইও বহুত বেছি ভাল পায় ইয়াত আহিলে যিহেতু আমাৰ ইয়াতে বেলেগ পাৰ্ক নাই এইখনেই আছে আৰু সেইকাৰণে ল'ৰা ছোৱালীবিলাক ইয়াত আহি ভালো পায় আৰু আজি ইয়াত মানুহো যথেষ্ট হৈছিলে যিহেতু বতৰটো অকণমান মুকলি কৰিছিলে কিন্তু ইয়াতে আহি মই দেখিলোঁ যে বহুতখিনি বস্তু খেলাৰ যিখিনি বস্তু আছিলে সৰু ল'ৰা ছোৱালীয়ে সেইবিলাক বস্তু অনিষ্ট হৈছে আচলতে মানুহে অনিষ্ট কৰিছে হৈ যাব নামি দিয়া আৰু এয়া যেন মই কৈছিলোঁ অনিষ্ট কৰিছে বুলি আৰু এয়া দেখিছেনে এই পাৰ্টখিনি আচলতে 3-4 মাহমান হৈছিলেহে আৰু এয়া অনিষ্ট হৈ গ'ল আচলতে কোনেনো অনিষ্ট কৰিব মানুহেই বেয়া কৰিছে নহ'লেনো কোনে কৰিব নহয় জানো আৰু এয়া দেখিছেনে ওচৰত বাউণ্ডৰী আছিলে বাউণ্ডৰীখিনিও ভাঙি শেষ আৰু চব বস্তু ভাগি গ'ল আচলতে অকল এই পাৰ্টটো বুলিয়ে নহয় পাৰ্কখনৰ প্ৰত্যেকটো বস্তু বেয়া হৈ গৈছে দেখিবলৈ বেয়া লাগে আচলতে আমাৰ টাইম স্পেণ্ড কৰিবৰ কাৰণে এটাই জেগা আছিলে আৰু ল'ৰা ছোৱালীবিলাকে আহিও ভাল পাইছিলে সেইকাৰণে চাওকচোন ইমান সোনকালে এনেধৰণৰ অৱস্থা হ'ব বুলি মই ভবাই নাছিলোঁ দেখি সঁচাকৈ কিন্তু বহুত বেছি বেয়া লাগিছে আমাক যদি এনেধৰণৰ সুবিধাবিলাক দিয়ে আৰু আমিয়ে যদি নিজে ভালদৰে নথওঁ তেতিয়াহ'লে কেনেকৈ হ'ব নহয় জানো এতিয়া পাৰ্কৰ পৰা আহিয়ে আমি ডাইৰেক্ট আহি গ'লোঁ জামুগুৰি হাটত থকা এখন ৰেষ্টুৰেণ্টলৈ আৰু এই ৰেষ্টুৰেণ্টখনৰ নাম হৈছে চিকভিলা আৰু বতৰটো দেখিছেনে ইমান ধুনীয়া আছিলে আৰু এতিয়া হঠাতে দি গ'ল বৰষুণ এজাক আৰু ইমান বৰষুণৰ মাজতে সঁচাকৈ বহুত বেছি ইয়ালৈ মানুহ আহিছিলে আমিও অৰ্ডাৰ কৰিলোঁ আৰু ঠাণ্ডা বতৰত কিন্তু এনেধৰণে বাহিৰত খায়ো কেতিয়াবা বহুত বেছি ভাল লাগে আৰু ইয়াতে দেখিছেনে মই আৰু আনবিকাই এনজয় কৰি আছোঁ আৰু তাইৰো মই ড্ৰেছটো অকণমান চেঞ্জ কৰি দিলোঁ আৰু আপোনালোকে নিশ্চয় ভাল পালে আজি আমাৰ এই ভিডিঅ'টো আপোনালোকেও যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহোঁ বাই